আজি উৰুকা আৰু জুবিনবিহীন প্ৰথমটো মাঘ বিহু উদযাপন কৰিব লৈছে ৰাজ্যবাসীয়ে। মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ কুচিয়াকাটা গাঁৱত আৰু প্ৰতি বছৰে এইখন গাঁৱৰ যি বৰ্ণালী সংঘ আছে, এই সংঘৰ উদ্যোগত প্ৰতি বছৰে বিভিন্ন থিম লৈ তেওঁলোকে মেজি সাজে, ভেলাঘৰ সাজে আৰু এইবাৰ ব্যতিক্ৰম নহয়। তেওঁলোকে এইবাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেওঁলোকে এটা মেজি বনাইছে আৰু সেই সামগ্ৰিক দৃশ্য মই ND24 দৰ্শকসকলক দেখুওৱাৰ কাৰণে মই সহযোগী সতীৰ্থক অনুৰোধ জনাইছোঁ। আৰু এনেধৰণে কুচিয়াকাটা গাঁও ৰাইজৰ সহযোগত আৰু বৰ্ণালী সংঘৰ উদ্যোগত মেজি ঘৰ আৰু ভোগালী বিহু উৎসৱ তেওঁলোকে উদযাপন কৰিবলৈ লৈছে। সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ কুচিয়াকাটা গাঁৱৰ ৰাইজেও আগবাঢ়ি আহিছে আৰু প্ৰতি বছৰ যিহেতু তেওঁলোকে ভেলাঘৰ কৰে আৰু ভোগালী বিহু উদযাপন কৰে আৰু এই ভোগালী বিহু উদযাপনৰ সময়তে দেখিবলৈ পাইছোঁ যে তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেওঁলোকে লিখিছে। যিহেতু সামাজিক মাধ্যমত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেওঁলোকে এটা আন্দোলন চলি আছে আৰু সেই তাকে লৈ ইতিমধ্যে যিহেতু ক'ব পাৰি যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে ভেলাঘৰত তেওঁলোকে এইদৰে ভেলাঘৰ সাজি উলিয়াইছে। মই পোনে পোনে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। কি ক'ব, যিহেতু প্ৰতি বছৰে তোমালোকৰ যিটো ভেলাঘৰ বা মেজি তেওঁলোকে সাজি ওলোৱা ব্যতিক্ৰম কুচিয়াকাটা ৰাইজ বা বৰ্ণালী সংঘৰ উদ্যোগত প্ৰতি বছৰে কৰা হয়, এইবাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ। নমস্কাৰ, মই প্ৰথমতে আমাৰ বৰ্ণালী অংশৰ পৰা আমি অসমবাসীলৈ আমি আমাৰ মানে ভোগালীৰ ওলগ জনাইছোঁ। আমি এইখিনিতে ক'ব বিচাৰিছোঁ যে এইবাৰ আমাৰ প্ৰথমটো জুবিনবিহীন যিটো আমাৰ ভোগালী উৎসৱ, এইটো আমি তেখেতৰ অবিহনে যিটো পালন কৰিবলৈ ওলাইছোঁ। জুবিনবিহীন আমাৰ এটি গানো আমাৰ ইয়াত আগতো নহয়, এইবাৰো নহ'ব। এইটো আমাৰ তেখেতৰ বিহীন আমি এটা যিটো আমি ক্ষতি সাধন কৰিছোঁ, মানে আমি ক্ষতি হৈছোঁ, এইখিনি আমি কেতিয়াও পূৰণ কৰিব কায়ো নোৱাৰে। এইখিনিৰ কাৰণে আমি তেখেতৰ সুঁৱৰি তেখেতে যাতে ন্যায় পায়, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে, আমি তেখেতক সুঁৱৰি এইবাৰ আমি তেখেতৰ নামেৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি যিটো থিম লৈছোঁ, তেখেতক আমি সমূহ ৰাইজকে আমি যাতে জাগ্ৰত কৰোঁ, যাতে সমূহ ৰাইজে এই জুবিন দাৰ ন্যায়ৰ হাতত যাতে থিয় হয়, এইখিনিৰ কাৰণে আমি এইখিনি লৈছোঁ। প্ৰতি বছৰে আমাৰ এইটো ব্যতিক্ৰম হয়। আমি এইটো এইবাৰ 12 বছৰ আমি অতিক্ৰম কৰিলোঁ। আমি 12 বছৰত আমি ডাঙৰ থিম লৈছিলোঁ, কেদাৰনাথ লৈছিলোঁ, ৰাফেল লৈছিলোঁ, এৰোপ্লেন লৈছিলোঁ, তেনেকৈ বিভিন্ন আমি বিভিন্ন প্ৰকাৰে আমি ভোগালী উৎসৱটো আমি পালন কৰিছিলোঁ। হয়, উল্লেখ কৰিব লাগিব বৰ্ণালী সংঘৰ উদ্যোগত যিহেতু ভোগালী বিহু উদযাপন কৰে প্ৰতি বছৰে কুচিয়াকাটা ৰাইজৰ সহযোগত বিভিন্ন যুৱক আছে। এই গাঁওখনৰ যুৱকসকলে প্ৰতি বছৰে বিভিন্ন থিম লৈ এই ভোগালী উৎসৱ উদযাপন কৰি আহিছে। খেৰেৰে তেওঁলোকে প্ৰতি বছৰে এনেকৈ ভেলাঘৰ নিৰ্মাণ কৰে আৰু এইবাৰো ব্যতিক্ৰম নহয়। যিহেতু সামাজিক মাধ্যমত চলি আছে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেওঁলোকে এইবাৰ জাষ্টিছ ফৰ জুবিন তেওঁলোকে ইয়াতে ভেলাঘৰ নিৰ্মাণ কৰিছে। এনেদৰে ৰাজ্যবাসীয়ে যিহেতু বিচাৰিছে, প্ৰথমটো যিহেতু জুবিনবিহীন ভোগালী উৎসৱ ৰাজ্যবাসীয়ে পালন কৰিব লৈছে, যদিও উৎসাহ উদ্দীপনা নাই, আনন্দত দিশহাৰা হোৱা নাই ৰাজ্যবাসী, তাৰ মাজতে যিহেতু ভোগালী বিহু উদযাপন কৰিব লাগিব। ভোগৰ উৎসৱ যিহেতু ভোগালী বিহুত তেওঁলোকে বিভিন্ন সুস্বাদ্য খাদ্য তেওঁলোকে খাব লাগিব। এনেধৰণে যিহেতু ভোগালী উৎসৱ উদযাপন কৰা হয়, কুচিয়াকাটা ৰাইজে আৰু বৰ্ণালী সংঘৰ উদ্যোগত যি ভোগালী বিহু উদযাপন কৰিবলৈ লৈছে, ইয়াতো তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে এইবাৰ ভোগালী উৎসৱ উদযাপন কৰিবলৈ লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।